শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু শান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ। মহাশে বুলন্ত মূৰ ৰকাৰাদি নাম শুনি পৰম প্ৰসন্ন হৈবে মন। ৰাম শুনিও পাৰ্বতীময়ী মনত সংকুৰমে ৰাম বুলিবেক ইটো সদায় শিৱই পাৰ্বতীক কৈছে, শুনা কিয়া ভগৱন্ত ৰকাৰ দি নাম শুনি পৰিত্ৰাণ পাবা। অৰ্থাৎ প্ৰথমে অক্ষৰ উচ্চাৰণ হৈছে, যেতিয়া ই শীঘ্ৰে ৰাম বুলি পাপৰ পৰা উদ্ধাৰ হ'ব। হৰমোহনত গৃহসেন নামে বালকে গৰুক ৰ বুলি শুনি মহেশ্বৰ পাৰ্বতীয়ে কৈছে যে, হে প্ৰিয়া, এই বালকে শীঘ্ৰে ৰাম বুলি নিষ্প্ৰাপ্য হ'ব। সেই বালকৰ মুখে ৰাম বোলা শুনি কৰ্ণ পবিত্ৰ অৰ্থ অপেক্ষা কৰিছিল। ইয়ে ৰাম কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশ হৰি দুৰ্বাসনৱ হৰে সমন্তই। ৰাম জলৰ ৰজতকে মল যেহন শৰত কাল স্বভাৱতে নিৰ্মল কৰ। শৰৎকালত নদ নদী পুখুৰী বিল আদি জল স্বাভাৱিক পৰিষ্কাৰ হয়। সেইদৰে নাম শ্ৰৱণ কৰোঁতা ভক্তসকলে কৰ্ণৰ ছিদ্ৰে ভগৱানৰূপী নাম হৃদয়ত প্ৰৱেশ কৰি ক্ষুধা শুনা দূৰ কৰি মন পবিত্ৰ কৰে। অৰ্থাৎ শৰৎকালত পানীৰ নিৰ্মল হোৱাৰ দৰে ভকতৰ অন্তৰ নামৰূপী ঈশ্বৰ প্ৰৱেশ হ'লে গোটেই মন পবিত্ৰ হয়। শুকৰ মুখে ভাগৱত শুনি পৰীক্ষিত চিত্ত নিৰ্মল হৈছিল। ই ৰাম হুয়া দেৱ দিগম্বৰ ভস্মে বিভূষিত অংগ শিৰত ধৰিয়া জটা ভাৱ। মহেশ সেৱন্ত যাক হেন হৰি বিনে আন পুন শ্ৰেষ্ঠ দেৱ আছে আৰ। যি দশোদিশক বস্ত্ৰস্বৰূপে স্থিৰ কৰি বস্ত্ৰহীন জটাধাৰী সেই দেৱ মহেশ্বৰ, যাক দিনে ৰাতিয়ে উপাসনা কৰে, সেই হৰিৰ বাজে আৰু আন অপৰ দেৱতা নাই। শিৱপুৰাণত কোটি কোটি হৰ কোটি কোটি ব্ৰহ্ম অনন্ত ব্ৰহ্মাণ্ডত যাৰ অন্ত নাই, সেয়েই হৰি, সেইজন ব্ৰহ্মাকে ব্ৰহ্ম পৰম ব্ৰহ্ম। তেওঁ মহেশ্বৰ সেৱা কৰে, তেওঁকেই আৰু শ্ৰেষ্ঠ দেৱতা নাই। ব্ৰহ্মাদি দেৱগণে নিশ্চল সম্পত্তি মনে লক্ষ্মীক সেৱন্তে তপ কৰি। লক্ষ্মীও সেৱন্তে যাক হেন মহেশ্বৰ বিষ্ণু আন কোন দেৱতাংক ব্ৰহ্মা আদি কৰি সকলো দেৱতাই অচলা সম্পদ
ভাবি তপ জপৰ যোগে লক্ষীক আৰাধনা কৰে। সেই লক্ষীয়ে বাক সেৱা কৰি থাকে। সেইজনী আদি মহেশ্বৰ বিষ্ণু, তেওঁতকৈ আৰু দেৱতা নাই। ব্ৰহ্মাই 3 গুণৰ, লক্ষী 2 গুণৰ। সেইবাবে ব্ৰহ্মা লক্ষ্মীকে সেৱা কৰে। বিষ্ণুৱে 1 গুণী, সেইবাবে সকলো দেৱতাই আৰাধনাতকৈ কেৱল বিষ্ণু। বিষ্ণু পুৰাণত অনন্তৰে 4 সিদ্ধি কৈছে। পুৰাণত কথিত আছে যে ইন্দ্ৰক পুত্ৰী দুৰ্বাসনাৰ কোপত তৈলক্য এৰি লক্ষীয়ে সমুদ্ৰ গৰ্ভত আশ্ৰয় লোৱাৰ সকলো দেৱতাই লক্ষ্মীক আৰাধনা কৰিছিল। পাছত সমুদ্ৰস্থানত লক্ষী বাস হয়। ইয়ে ৰাম সমস্ত বেদান্ত সাৰ, শ্ৰী ভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়। পৰম সন্তোষে প্ৰাণ কৰিলে যিজনে ভাৰ, অন্যত ৰসত ৰতি নাই। যক, যজু, অৰ্থৱ, সাম এই 4 বেদৰ সাৰ মূল্য বস্ত্ৰ-ব্ৰহ্ম স্বৰূপাৰ্থ নিৰূপণৰ অৰ্থে দশনাদি যিমান ধৰ্মশাস্ত্ৰ আছে, সি অতি কঠিন, সকলো যোগগম্য নহয়। সেইহেতু 4 বেদ আদি সকলো বেদান্তৰ সাৰ শ্ৰীমদ্ভাগৱত শাস্ত্ৰত ব্যাখ্যা ৰচনা কৰিলে। সেই ভাগৱতৰ ৰস সুধাস্বৰূপ, যি পান কৰি আস্বাদ পাইছে, তেওঁ আন শাস্ত্ৰৰ ৰস পানলৈ ইচ্ছা নকৰে। অৰ্থাৎ সকলো শাস্ত্ৰৰ সাৰ ভাগৱতৰ অমৃতময় ৰস পান কৰোঁতাজনে এক ঈশ্বৰৰ বিনে আন দেৱ-দেৱী, আন শাস্ত্ৰক প্ৰতি তেওঁ ৰুচি নজন্মে। কৃষ্ণ। ইয়ে ৰাম মহাভাগৱত ৰস, মাধৱৰ নাম যশ, আক পান কৰিলে যিজনে, কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখবাদিক ৰসে, ৰতি আৰু নকৰয় মনে। ভাগৱতৰ ৰস কৃষ্ণৰ চৰণত মন মজাই আন কৰোঁতাজনেই আন ৰসলৈ খেদ নকৰে, আনকি তেওঁ যুক্তিকো ইচ্ছা নকৰে। অৰ্থাৎ ভগৱানৰ যশ আৰু নামামৃতই নৱৰস ঈশ্বৰৰ চৰণত মতি স্থিৰ কৰি পান কৰোঁতাজন মুক্তিকো বাঞ্ছা নকৰে। ইয়ে ৰাম ৰাম ৰাম। বিষ্ণুৰ পদপদৰ পৰা যি গংগা উৎপন্ন হৈ দেৱাদেৱ মহেশ্বৰ জটাৰ ভিতৰত পৰা প্ৰবাহিত হৈ পৃথিৱীক পবিত্ৰ কৰিছে, তেনে কৃষ্ণ ভগৱন্তই শব্দতকৈ আন কোনো ডাঙৰ দেৱতা নাই। শ্ৰীকৃষ্ণই ভগৱন্তৰ সৰস্বতীৰ এটি ৰাগ দিবলৈ আদেশ কৰিলে। যি ৰাগ দিলে সেই ৰাগৰ প্ৰেমত শ্ৰীকৃষ্ণৰ ঘাম বাজ হ'ল। লক্ষী সৰস্বতীৰ তাতে কুম্ভ ভৰাই থলে। 100 যুগৰ পাছত বামুণ অৱতাৰ বলিৰ স্থলঠাইত ত্ৰিআহুতি চৰণত বিদ্ধ আঙুঠি লাগি সেই জল বাজ হ'ল। ব্ৰহ্মাই সেই জলৰে বামুণৰ পদ প্ৰদক্ষিণ কৰি কমণ্ডলুত ভৰাই থলে। 10,000 বছৰৰ পাছত সগৰ বংশ উদ্ধাৰ অৰ্থে ভগীৰথে পৃথিৱীলৈ নমাই নিওঁতে 3 ধাৰ হৈছে, তাৰে এধাৰ শিৱৰ জটাৰ
পাতি ধৰিছে। ব্ৰহ্মা বিষ্ণু শিৱ তিনিও ধাৰাই হৈছে মিশ্ৰ হৈছে। সেইবাবে জগতক পবিত্ৰ কৰিব পৰা শক্তি পাইছে। কৃষ্ণ 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 কৃষ্ণ।